আচ্ছা চাউণ্ড এটা হয় না এলাৰ্ট কৰি দিয়ে মানে এই তোমালোক হেৰি DPSৰ হয় DPS ক'ৰ सिंपल मशीन ये वाला लिक्विड মানে মিডিয়া ইউজ করে লিকুইড মিডিয়া ইউজ করে প্রেসার ক্রিয়েট করে জিতে মানে এরকম বস্তু দেখাবলে হবে এনি যোনখিনি তোমাৰ মানে ওয়েস্টে কাপড় মানে আমি অলপ ওয়েটও এড কৰিছো ইয়াত ধৰ মানে এইটো বস্তু ষ্টেবল থাকে হাইড্রোলিক ন servo motor, ultrasonic sensor, and Arduino. And the uses of ultrasonic sensor and the uses of Arduino in this project are we can run it from laptop, we can run it from sensor. Ultrasonic sensor. There are ratings here. ಇದು ಹೈಡ್ರೋಲಿಕ್ মানে হাইড্রোলিক जैसे भी तो পাস্কাল আমি বনাইছে পাস্কাল মানে যত আমি কোনোবাটা পয়েন্টত প্রেসার এপ্লাই কৰিলে প্রেসাৰটো ইকুৱেলি মানে জেসিবি যোন সিস্টেমটো ন মানে পেলনীয়া বস্তু ইউজ কৰি বনাইছে আমি মানে যোনখিনি আপোনাৰ ওয়েস্টেজ বস্তু তাৰ পৰা বনাইছে एडवांस लेवल যদি বনাও কোৱা কোৱা এতিয়া কোৱা আচ্ছা চাউণ্ড এটা হয় না এলাৰ্ট কৰি দিয়ে মানে এই তোমালোক হেৰি DPSৰ হয় DPS ক'ৰ ক'ৰ বুলি ক'লা নুমলীগড় হয় নাই তোমাৰ প্ৰজেক্টটো ইয়াতে আছে নেকি কি হ'ব আচ্ছা 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 গম পা আচ্ছা আচ্ছা ইয়াত মানে ধৰা আগতেই মানে ধৰি লোৱা মই মানে হেৰি হয় নি মানে চাউণ্ড এটা দিব হয় নাই স্মাৰ্ট প্লান্ট ওয়াটাৰিং সিস্টেম কি হয় স্মাৰ্ট প্লান্ট ওয়াটাৰিং সিস্টেম এইটো এটা অটোমেটিক প্লান্ট ওয়াটাৰিং সিস্টেম হয় এতিয়া যেতিয়া আমাৰ সইলটো ড্ৰাই হৈ থাকিব ড্ৰাই হ'লে আমি ওয়াটাৰৰ পৰা পাম্প কৰিব ওয়াটাৰ পাম্প কৰিব আৰু যেতিয়া ৱেট হৈ যায় তেতিয়া নিজে ষ্টপ হয় আচ্ছা আচ্ছা লাইক আমাৰ ৰিডিউচ হিউমেন এফৰ্ট কম কৰে এপাক চাব পাৰিম নি এবাৰ দেখুৱাই দিয়াচোন আচ্ছা 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 আৰু ভাল লাগিছে পানীটো কম আছে গম পাইছোঁ থেংক ইউ দেই বহুত কাপোৰ ৱেষ্ট হৈ যায় সেইটো আমি ৰিচাইকেল কৰিব পাৰোঁ কিন্তু ৰিচাইকেল কৰিলে মানে কি হয় কিছুমান টেকনিক্স কৰিব কিন্তু আপচাইকেল আমি ঘৰতে কৰিব পাৰোঁ কিছুমান
ফাৰ্ষ্টতে মই কি কৰিলোঁ নেচাৰেল কালাৰখিনি মই বনালোঁ অঁ টাৰ্মাৰিক ইউজ কৰিছোঁ জবা ফুল ইউজ কৰিছোঁ ব্লেক ৰাইচ ইউজ কৰিছোঁ তো তেনেকৈ বহুতখিনি ইউজ কৰিছোঁ ইউজ কৰি কিনে কি কৰিলোঁ এটা টেকনিক্স হৈছে এইটো মই মোৰ শ্বাৰ্ট এটা আছিলে বহুত পুৰণা হৈ গৈছিলে তো নিপিন্ধোঁ কি কৰিলোঁ সেই বস্তুটো মই কি কৰিলোঁ আৰু বহুত মানে কালাৰটো মানে এই টাই এণ্ড ডাই হয় নে টেকনিকটোৰ নাম কালাৰটো মানে মোৰ কি কয় শ্বাৰ্টৰ কালাৰটো মানে ডিছ কালাৰ হৈ গৈছিলে তো মই কি কৰিলোঁ বস্তুটো আপচাইকেল কৰিলোঁ সেইটো মই টাই কৰি ল'লোঁ টাই কৰি কিনে এনেকৈ থ'লোঁ ফাৰ্ষ্ট তাৰপিছত গৰম পানী ল'লোঁ গৰম পানী লৈ কিনে যিটো কটন হয় কাপোৰটো কটনৰ কাৰণে মই অকণমান চল্ট ইউজ কৰিলোঁ গৰম পানী ইউজ কৰি কিনে ডুবুৱাই দিলোঁ ডুবুৱাই কিনে 5 মিনিটমান ৰাখি কিনে উলিয়াই কিনে এই যোনটো মই টাই কৰিছিলোঁ সেইটো খুলি কিনে মই ৰ'দত দি দিলোঁ এটা টেকনিক টাই এণ্ড ডাই হয় নাই নামটো মানে টেকনিকটো সেইটো আগৰ দিনত ইউজ কৰিছিলে এইখিনি একে এইখিনি মানে অকল এইটো মই বান্ধিছিলোঁ অঁ এইটো এটা হোৱাইট কালাৰৰ কটন বনান আছিলে এটা টেক্সাৰ এটা দিছোঁ আচ্ছা মানে এইখিনি চব হেণ্ডমেড ন একদম ডাই এই ইয়াৰ পৰা বনাই নাই যোনটো মানে নেচাৰেলি যোন হেৰি আছে ইউজ কৰিছোঁ কফি কালাৰ তাৰপিছত এইটো এটা ইউজ কৰিছোঁ এইটো এটা ডিজাইন ইউজ কৰিছোঁ মিক্সাপ আছে ন চব অঁ মিক্সাপ আছে তাৰপিছত এইটো ইউজ কৰোঁতে মই অকল এইফালে টাই কৰিছোঁ আৰু এই বস্তুটো এনেকৈ কৰি কিনে এই ৰছীটোৱে মই ইয়াত এবাৰ বান্ধিছোঁ কাৰণে এইটো এটা টেক্সাৰ আহি গৈছে আৰু এইটো মই চেক এটা কৰিছিলোঁ চেক ইমান ভালকৈ নুঠিলে বাৰু এইফালে তাৰপিছত তোমাৰ এইটো এটা টেক্সাৰ ইউজ কৰিছোঁ তাৰপিছত এইটো টেক্সাৰ ইউজ কৰিছোঁ জেনেৰেলি এই ডিজাইনটো আমি টেবল ক্লথিঙত ইউজ কৰিব পাৰোঁ আৰু তাৰ যোনখিনি মই কালাৰ ওপৰত জানে কালাৰ যোনখিনি ইউজ কৰিছে এইখিনি টোটেলি নেচাৰেল হয় নাই মানে এইখিনি এবাৰ মানে এক্সপ্লেইন কৰি দিয়কচোন এইটো অৰেঞ্জ কালাৰ আছিলে অৰেঞ্জ কালাৰটো মই পোৱা নাছিলোঁ সেইকাৰণে মই কি কৰিলোঁ ৰেড কালাৰৰ পৰা মই জবা ফুলটো ল'লোঁ আৰু পিংক কালাৰৰ পৰা মই ৰ'জটো ল'লোঁ তো এইটো মিক্স কৰি কিনে মই ৰেড প্লাছ পিংক মিক্স কৰি কিনে মই অৰেঞ্জ ইউজ কৰিছোঁ আচ্ছা আচ্ছা এইটো টাৰ্মাৰিক হয় আৰু ব্লুটো এইটো মই ফ্লাৱাৰ ইউজ কৰিছোঁ গ'ল্ড য়েল্ল'টো মই কি কৰিলোঁ য়েল্ল'টো ল'লোঁ টাৰ্মাৰিক অকণমান ল'লোঁ আৰু তাৰ লগতে অকণমান 4/2 কৰিলোঁ হাফ কৰি কিনে মই অকণমান ৰেড কালাৰ মিক্স কৰি দিলোঁ য়েল্ল' আৰু ৰেড মিক্স কৰাৰ পিছত মই গ'ল্ড য়েল্ল' হৈ গ'ল থেংক ইউ দেই ভাল লাগিলে এইটো আপোনাৰ ষ্ট'ন পেইণ্টিং ন অঁ অঁ তোমাৰ প্ৰিয়জনক গিফ্ট দিব পাৰিলা এইটো তোমাৰ চাইল্ডহুড মেমৰি এইখন তোমাৰ পেপাৰ এইখন আপুনি নিজে বনোৱা হয় নিজে বনাইছোঁ এইটো বাৰ্ণ কৰি দিছোঁ অঁ অঁ এইখন বিয়াত আচ্ছা নিজে আপোনাৰ ন এইবোৰ আচ্ছা মোৰ এইখন ভাল লাগিছে কিন্তু এইখন আপুনি নিজে বনাইছে পেপাৰটো মানে বস্তুটো আপুনি ধৰি লওক মানে কেনেকৈ বনালে অকণ এক্সপ্লেইন কৰি দিব নে এইখন নৰ্মেল আৰ্ট পেপাৰে হয় কৰি পেলাই তাত পানী দিছোঁ তাৰপিছত শুকুৱাইছোঁ আকৌ এবাৰ কৰিছোঁ কালাৰ তাৰপিছত বাৰ্ণ কৰিছোঁ থেংক ইউ দেই